আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অপোজ এটা স্থিতিত আছো আৰু থাকিম। এই কথা বতৰাবিলাক একেবাৰে ৰাইজৰ ওচৰতো জলজল পট আমি কথা বতৰাবিলাক লোকধাক কৰি কোৱা কথা নহয়। সেয়েহে আমি কাঠৰ যিটো সিন্ডিকেট, এই সিন্ডিকেট ব্যৱস্থাটোক আমি নস্যাৎ কৰিব বিচাৰোঁ আৰু এইটো একেবাৰে নাইকিয়া হ'বতো বিচাৰোঁ। আৰু এই সিন্ডিকেটত মূল মানুহজন কোন, এই কথা বতৰাবিলাক আজি তাৰিখত অসমৰ প্ৰেক্ষাপটত বাতৰি কাকততে হওক, আপোনালোকৰ চেনেলবিলাকতে হওক কথাবিলাক বাজি আছে। ইয়াৰ মূল মানুহজন কোনোবাখিনিত কয় ওপৰমাল বুলি কোৱাজন, যিজনে নিজকে ওপৰমাল বুলি কয়, তেখেতৰ নামটো আটাইতকৈ বেছি চৰ্চাত আছে। আৰু তেখেতে ইয়াতে এজেণ্ট হিচাপে বা মূল চৰ্দাৰ হিচাপে দায়িত্ব দি ৰাখিছে সৰকাৰ বুলি এজন, গোবিন সৰকাৰ বুলি এজন, যাৰ নামটো অহৰহ চৰ্চা চলিয়ে থাকে। এই গোবিন সৰকাৰৰ সমান্তৰালভাৱে ইয়াত তিনিচুকীয়া, ডিব্ৰুগড় এই অঞ্চলৰ পৰা কোনোবা ৱাজিৰ বুলি, কোনোবা তিনিচুকীয়াৰ গগৈ বুলি, যিজনে এটা সময়ত অৰুণাচলত থাকি কাৰবাৰটো কৰিছিলে। আজি তাৰিখত তিনিচুকীয়াত তেওঁ কাঠৰ ডাঙৰ ডাঙৰ গোডাউন আছে। তো এই গগৈ বুলি কোৱাজন সমান্তৰালভাৱে এই গোটেই কাঠৰ কাৰবাৰটোত এটা সময়ত জাতীয় জনগোষ্ঠীয় সংগঠন কৰি যোৱা কোনোবা মৰাণ উপাধি, কোনোবা গগৈ উপাধি, এই ধৰণৰ কেইজনমান জনগোষ্ঠীয় লিড লোৱা মানুহ হিচাপে গোটেই ইয়াতে পাৰ কৰাই দিয়া ঠিকাটো লৈ কামবিলাক কৰি আছে। গোটেই কথা বতৰাবিলাক হৈছে এতিয়া যেতিয়া গৰমৰ ইমান উৎপাতটো বাঢ়িছে, এইকেইটা দিন গৰমৰ যিটো প্ৰকোপ বাজিছে, 1 কোটি গছপুলি সঁচাকৈ ৰোৱা হৈছিলে নে নাই, এইবিলাকক লৈ আপোনালোকৰ চেনেলবিলাকত বাজি আছে, পেপাৰবিলাকে লিখি আছে, বিভিন্ন ইয়াত তথ্য সহকাৰে কথা বতৰাবিলাক বাজিছে। এতিয়া কথা বতৰাবিলাক হৈছে এইবিলাক মানুহৰ কাৰণে, এই ওপৰৰ মাল, এই সৰকাৰ, এই ৱাজি, এই গগৈ, এই মৰাণ, এই মানুহবিলাকৰ কাৰণেই আচলতে এই গৰমৰ প্ৰকোপটো আগতেতো আমাৰ এই অঞ্চলত ইমান নাছিল। তেওঁলোকৰ টকাৰ খকৰ কাৰণে ইয়াতে গছবিলাক বৃহৎ বৃহৎ গছবিলাক কাটি শেষ কৰি আমাক গৰম উপহাৰ দিছে নেকি, নিজে মলাই খাইছে নেকি, এচি ৰুমত থাকিছে নেকি, কথা বতৰাবিলাক পাতি আছে। অতি শীঘ্ৰে কাঠৰ যিটো 2 নম্বৰী চিণ্ডিকেটটো বন্ধ হ'ব লাগে, এইটো ছাত্ৰ মুক্তিৰ স্পষ্ট কথা। আৰু প্ৰয়োজন হ'লে এই ধৰণৰ মানুহবিলাকক, এই চৰকাৰ হওক, এই ধৰণৰ গগৈ হওক, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিয়? এইবিলাক মানুহ কি কেতিয়া পুলিচৰ কব্জাত আহিব, এই মানুহবিলাকে কেতিয়া পুলিচৰ হাতৰ পৰা পলাই যাব, ভৰিত গুলিটো লাগিব, এই কথা বতৰাবিলাক মানুহে পটাপটি কৰে। কথা বতৰাবিলাক কাণে কাণে কথাবিলাক পাতে, বিভিন্ন ঠাইত আলোচনা হয়, জুহালত আলোচনা হয়, ভাল কক্ষত আলোচনা হয়, এই কথা বতৰাবিলাক আলোচনা হৈ আছে। কিন্তু এওঁলোকৰ ওচৰলৈকে পুলিচৰ হাতোৱা নাযায়। আমাৰ সন্দেহ হয় ইয়াতে পুলিচৰ কোনোবা নহয় কোনোবা বৰমূৰীয়া এজন হ'লেও, বদমাচি পুলিচ, টকা খকুৱা পুলিচ, ধুৰন্ধৰ পুলিচ এজন নহয় এজন জড়িত হৈ থাকিব লাগিব, যাৰ টকাৰ খকৰ কাৰণে গোটেই কাঠৰ 2 নম্বৰী ব্যৱসায় হৈ আছে বুলি গম পোৱাৰ পিছতো অবৈধ লাইচেঞ্চ, এটা লিখিত লাইচেঞ্চ নহয়, এটা অলিখিত, এটা মৌখিক চকু বন্ধা কুলিৰ ভাও ধৰি তেওঁলোকক এটা লাইচেঞ্চ দি দিয়া হৈছে। আৰু এই বদমাচি অফিচাৰজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহ'লে গোটেই কাৰবাৰটো এনেধৰণে চলি থাকিব। আমি মিডিয়াত বাইট দি থাকিম, অফিচত কাগজ স্মাৰকপত্ৰ দি থাকিম, বন্ধ নহ'ব। নহ'লে চৰকাৰ গিৰাই দিব লাগিব, প্ৰশাসনে এই কথা বতৰাবিলাক ৰাইজে এই কথা বতৰা জানি থৈ দিয়াটো ভাল। সেয়েহে ৰাইজে এই কথা বতৰাবিলাক জানি থৈ দিয়ক। এই সৰকাৰ বুলি কোৱাজনৰ পেট কিয় ডাঙৰ হ'ব লাগে? আমি গৰম পাব লাগে, টকাৰ ধন ঘটিব লাগে, সৰকাৰে ধন ঘটিব লাগে, গগৈয়ে ধন ঘটিব লাগে, আমাৰ কোনোবা নমতীয়ে এই কথা বতৰাবিলাকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাঠৰ চিন্ডিকেট বন্ধ কৰি দিব লাগে। বন বিভাগ বুলি এটা বিভাগ থাকিব পাৰে। এই কথা বতৰাবিলাক মানুহে এতিয়া লাহেকৈ আপুনি কোৱাৰ কাৰণেহে এতিয়া ক'বলগীয়া হৈছে। বন বিভাগটো আজিৰ তাৰিখত চৰকাৰৰ একদম হাতৰ পুতলা। তেওঁলোকৰতো ৰাস্তাত একো কামেই নাই। CM এটা ডাইৰেক্ট দি দিছিলে নহয়, তেওঁলোকৰ কাম ক'ত? জংঘলত। তেওঁলোকৰ কাম জংঘলত। এতিয়া আউটৰ পৰা বহিৰাজ্যৰ পৰা আহিছে, কি হৈছে, এই ধৰণৰ কথা বতৰাবিলাক ৰাস্তাত তেওঁলোকে চেকিং কৰিব নোৱাৰে, কিবা কৰিব নোৱাৰে, এই ধৰণৰ কথা বতৰাবিলাক কৰি পেলালে আচলতে বন বিভাগৰ যিটো শক্তি, এই শক্তিটো প্ৰদৰ্শন কৰিবৰ কাৰণে অসম চৰকাৰে ফ্ৰী হেণ্ড দিব লাগে। আৰু একবাৰ প্ৰমাণ চাব লাগে যে বন বিভাগৰ সঁচাকৈ আমি পাতি থকা কথা বতৰাবিলাক হয়নে নহয়, তেওঁলোকে আচলতে সষ্টম হয় নহয়, শক্তি আছেনে নাই, বন বিভাগৰ ওচৰত কেনেধৰণৰ আইন কানুনবিলাক আছে, একবাৰ ৰাস্তাতে হওক জংঘলতে হওক, 2 ঠাইতে তেওঁলোকৰ যিটো শক্তি প্ৰদৰ্শনৰ এটা ব্যৱস্থা কৰি দিব লাগে। আৰু তাৰপিছত চাব লাগে যে তেওঁলোকে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে। তাৰপিছত চাব লাগে যে গগৈ বুলি কোৱাজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নোৱাৰে। তাৰপিছত চাব লাগে যে এই ৱাজি বুলি কোৱাজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নোৱাৰে। কিন্তু বন বিভাগ নহ'লে তেওঁলোকো অন্ততঃ 2000 টকা গাড়ীখনৰ প্ৰতি কমিশ্যন লোৱা বন বিভাগ নেকি, বা কোনোবা বদমাচি বিষয়াজনে 2000 টকা লৈছে নেকি, এই কথা বতৰাবিলাক মানুহে পাতিব নহয়। সেইকাৰণে বন বিভাগকো অন্ততঃ ফ্ৰী হেণ্ড চৰকাৰৰ ফালৰ পৰা দিব লাগে। মুখ্যমন্ত্ৰীয়ে গোটেই ক্ষমতা কুক্ষিগত কৰিব নালাগে। কেৱল তেওঁৰ ঘৰলৈকে, তেওঁলোকৰ যিটো বিজেপি বৰঘৰলৈকে পচা যোৱা, তেওঁৰ নিজৰ ব্যক্তিগত কোনোবাখিনিত সম্পত্তি গঢ়া কাৰবাৰবিলাকত এই সম্পত্তিবিলাক গঢ়িবৰ কাৰণে ব্যৱস্থা লৈ থাকিলে নহ'ব। ৰাইজৰ ওচৰত এই কথা বতৰাবিলাক আলোচনা হৈছে, ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।